সেইদিনাখন আমাৰ CM ছাৰে যিটো আপডেট দিলে সেইদিনাৰ পাছৰ পৰা ল'ৰা ছোৱালীবোৰ মানে এটা হেৰি হৈ গ'ল, স্থিৰ হৈ গ'ল, মানে এটা মানে ডেট টাইপৰ অনুমানিক ডেট টাইপৰ এটা পালে, এটা সময় পালে। তাৰ আগত মানে যিটো মানে ল'ৰা ছোৱালীবোৰ বিশৃংখল হৈ আছিলে, কি হ'ব কি নহ'ব, কেনেকুৱা ইণ্টাৰভিউ কেতিয়া হ'ব পৰা নহয় এইবছৰ, সেনেকুৱা এটা মানে পৰিস্থিতিত চব আছিলে। সেইদিনাৰ পৰা মানে ল'ৰাবোৰ যিটো মানে উৎপাত আছিলে, যে টেনশ্যন এটা হৈ আছে, উৎপাত, গোটেইখন হুলস্থুল টাইপৰ হৈছিলে এটা পৰিৱেশ, সেইটো এতিয়া নাইকিয়া হ'ল। সেইটো কাৰণে ল'ৰা ছোৱালীবোৰৰ কাৰণে ভালেই হৈছে। এতিয়া আৰু তোমালোকে এটা অনুমানিক সময় পালা, অনুমানিক ডেট পালা, সেইটো মতে তোমালোকে প্ৰেক্টিচ কৰি থাকিব পাৰা, টেনশ্যন নাই ইমান। আৰু আমাৰ ল'ৰা ছোৱালীবোৰে সেইটোৱে চাই আছিলে যে মানে ইণ্টাৰভিউটো পাতক বা নাপাতক, কিন্তু কিবা এটা আপডেট দিব লাগে, যে কেতিয়া দিব লাগে, কি কথা, এনেকুৱা এটা মানে আপডেট বিচাৰি আছিলে। সেইটো কাৰণে আপডেটটো পালে, সেইটো কাৰণে ভাল হ'ল। এতিয়া যিখিনি মানে আমাৰ অসম পুলিচৰ ল'ৰা ছোৱালী হয়, সেইখিনিয়ে মানে এতিয়া বতাহ, বৰষুণ, ৰ'দ, বোকা চোকা, পানীয়ে চানীয়ে কিমান কষ্ট কৰি আছে, মানে কিমান দিগদাৰ হৈছে। কষ্টটো কেনেকুৱা ন, বুজি পায় আমাৰ অসম পুলিচৰ ল'ৰা ছোৱালীবোৰে, বুজি পায় ৰানিংটো কি বস্তু হয়, লং জাম্প কেনেকুৱা বস্তু, মানে এটা মনত এটা কষ্ট পায় বহুত সেই বস্তুটো ভাবিলে। কিন্তু এতিয়া চোৱা, SSC GD যিখিনি ল'ৰা ছোৱালী আছে, যিখিনি ল'ৰা ছোৱালী মানে 75, 70 বা 80, 85 পাই থৈছে, সেইখিনিতো একদম বিন্দাছ আছে ন, আৰামত আছে। সেইখিনিতো অসম পুলিচৰে ল'ৰা ছোৱালী হয়, কিন্তু তেহেঁতি মানে এতিয়া যিটো SSC মাৰ্ক পাই থৈছে, সেইটো SSC মাৰ্কত মানে তেহেঁতৰ চাকৰিটো কনফাৰ্ম হয়। সেই ল'ৰা ছোৱালীখিনি কিমান আৰামত আছে, বিন্দাছ আছে, টেনশ্যন নাই কোনো, মানে ভাবি আছে যে অসম পুলিচক যেতিয়া পাতক, কিন্তু আমাৰ SSC GD নাম্বাৰ আছে, আমাৰ টেনশ্যন নাই, হৈ যাব। সেই ল'ৰা ছোৱালীখিনি কিমান আৰাম হৈছে এতিয়া, এনেই চাবলৈ গ'লে আমাৰ লগত তুলনা কৰিবলৈ গ'লে তেহেঁতৰ বহুত আৰাম হৈছে। তেহেঁতি একদম বিন্দাছ আছে, কাৰণ তেহেঁতৰ চাকৰিটো মানে কনফাৰ্ম লিখিয়া হৈ আছে। SSC GD ইমান হাৰ্ড নহয়, ফিজিকেল বা মেডিকেল হওক, যিটো ৰান ৰিটেন সেইটোৱে টান, ৰিটেনটোৱে মেইন হয়, ৰিটেনটো টান হয়। তাৰপিছত আৰু ৰিটেনত ভাল মাৰ্ক এটা পালে প্ৰায় ওলাই যায়। দেখিছে আজিকালি ল'ৰা ছোৱালী কিমান মানে SSC GD পাই আছে। আৰু হেৰি হ'ল, প'ষ্টটো বাঢ়ি গ'ল যে, সেইটো কাৰণে বেছি ভাল হৈ গ'ল ল'ৰা ছোৱালীখিনিৰ কাৰণে। যাওক, SSC GDত যাওক, অগ্নিবীৰত যাওক, য'তেই যাওক, আমাৰ যিখিনি অসমৰ ল'ৰা ছোৱালী সেইখিনিৰ কাৰণে ভাল হয়। কাৰণ সেই ল'ৰা ছোৱালীখিনি কম্পিটিশ্যনটো অলপ কমিব, মানে সেই ল'ৰা ছোৱালী গ'লে অলপতো কমিব, যেনেকৈ নহ'লেও 2500-3000টো SSCত গুচি যাব ল'ৰা ছোৱালী, প্লাছ এইফালে অগ্নিবীৰতো গুচি যাব। তেনেকৈ হ'লে মানে কম্পিটিশ্যনটো কমে, সেইটো কাৰণে ভাল হয় বেছি। সেইটো কাৰণে মানে SSC প'ষ্ট বঢ়াই দিয়াৰ কাৰণে মানে বহুত ভাল হৈছে। 46,000 কিবা এটা হৈছে, সেইফালৰ পৰা চাবলৈ গ'লে ভাল আৰু। কাৰণ আমাৰ সেইখিনিওতো দৌৰিব পাৰে, সেইখিনি ল'ৰা ছোৱালীও ভালেই দৌৰিব পাৰে, কিন্তু সেইখিনি এটা বিন্দাছ আছে, মানে টেনশ্যন নাই। আৰু আমাৰ মানে মই এটা কথা মানে কৈ দিওঁ, অসম পুলিচৰ কাৰণে নহয় ন, যিখিনি ল'ৰা ছোৱালীয়ে প্ৰিপেৰেশ্যন কৰে, সেই ল'ৰা ছোৱালীখিনি মানে এটা নিৰ্দিষ্ট মানে এটা টাৰ্গেট বান্ধি ল'ব নোৱাৰে, যে মই 1 মাহ বা 2 মাহ দৌৰিম। মানে এতিয়া ধৰা তোমাৰ এতিয়া কিমান জুন চলি আছে, তুমি এতিয়া পূৰা 100%ও ক'ব নোৱাৰা যে আগষ্টত ইণ্টাৰভিউ হ'ব বা ছেপ্টেম্বৰত ইণ্টাৰভিউ হ'ব, মই তেতিয়ালৈকে দৌৰিবই লাগিব, তাৰপিছত মই বেলেগ কাম চাম কৰিম বা কিবা কৰিম। মানে অসম পুলিচৰ বস্তু তেনেকুৱা নহয়। কাৰণ আমি আগষ্ট ছেপ্টেম্বৰৰ পৰা ভাবি আছোঁ যে ইণ্টাৰভিউ হ'ব, এমাহ 2 মাহ পাছত হ'ব, কিন্তু মানে তেতিয়াৰ পৰা একো কাম চাম কৰা নাই। কিন্তু আজি জুন পাই গ'লহি, তথাপিতো মানে এটা ভালকৈ মানে এটা ভাবি ক'ব নোৱাৰিলোঁ যে এতিয়াৰ পৰা ইণ্টাৰভিউ হ'ব। এতিয়ালৈকে চিয়ৰ ক'ব নোৱাৰোঁ যে তেতিয়া ইণ্টাৰভিউ। আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে সেইটোৱে, মানে অসম পুলিচৰ কাৰণে সেইটোৱে প্ৰব্লেম, যে তুমি এটা টাৰ্গেট মানি ল'ব নোৱাৰা যে মই 1-2 মাহৰ পাছত মানে চাকৰিটো পাম, বা মই এইকেইদিন অলপ কাম চাম নকৰোঁ, ধুনীয়াকৈ আছোঁ, অলপ আৰাম কৰি প্ৰেক্টিচ চেক্টিচ কৰোঁ, অলপ ফ'কাছ কৰোঁ পুলিচৰ ইণ্টাৰভিউটোৰ কাৰণে। সেনেকুৱা এটা মানে 100% তুমি কৰিব নোৱাৰা। সেইটো কাৰণে মানে ষ্টেট লেভেলৰ চাকৰিবোৰ প্ৰব্লেম হয়। সেইটো কাৰণে এতিয়া তুমি SSCটো চাব পাৰা বা অগ্নিবীৰ চাব পাৰা। SSC GD চোৱা, এতিয়া তোমাৰ ৰিটেনৰ ৰিজাল্ট এইকেইদিনতে দিওঁ চলি আছে। তাৰপিছত তাৰ এনেও মানে আমাৰ ল'ৰা ছোৱালীখিনি গম পায় যে কেতিয়া ৰানিং হ'ব, আৰু SSCও সেইটো নকৰে। এইবাৰ হয়তো ইলেকশ্যনৰ কাৰণে অকণ দেৰি হৈছে, কিন্তু মানে এটা মানে নিৰ্দিষ্ট সময় আছে, যে প্ৰায় 1-2 মাহৰ পাছত যেনেকৈ হ'লেও হ'ব। এতিয়া নহ'লে 1-2 মাহৰ পাছত হ'বই ৰানিংটো, সেনেকুৱা এটা মানে নিৰ্দিষ্ট সময় থাকে। আৰু 1-2 মাহৰ পাছত মেডিকেল হ'ব, বা মেডিকেলৰ ৰিজাল্ট দিব, মেৰিট বনিব, তেনেকুৱা এটা মানে এটা সম্ভৱ মানে নিজৰ আইডিয়া হৈ এটা ডেট পায়। কিন্তু এতিয়া অসম পুলিচৰ কিন্তু তেনেকুৱা কোনো ডেট নাই। তুমি এতিয়া ক'ব নোৱাৰা যে আগষ্টত চিয়'ৰ ইণ্টাৰভিউ হ'বই, বা ছেপ্টেম্বৰত ইণ্টাৰভিউ হ'বই, নৱেম্বৰ অক্টোবৰ ৰিটেন পাতি মেৰিট উলিয়াব, সেইটো মানে তুমি চিয়'ৰ ক'ব নোৱাৰা।
অসম পুলিচৰ চাকৰিখন সেইটোৱে প্ৰব্লেম, মানে বেলেগ একো নাই। তথাপিতো এতিয়া যিখিনি নতুন ল'ৰা ছোৱালী আহিছা ন, তোমালোকে অকল অসম পুলিচটোলৈ ফ'কাছ নকৰিবা। কাৰণ অসম পুলিচটোলৈ যদি ফ'কাছ কৰা, আমাৰ লেখীয়াকৈ আমি এতিয়া যিখিনি আছোঁ, গোটেই তোমাৰ যৌৱনকালটো গুচি যাব অসম পুলিচৰ কাৰণে। তুমি পালাটো পালা, কিন্তু যদি নোপোৱা নহয়, তুমি গোটেই যৌৱনকালটো গুচি যাব। সেইটো কাৰণে মই কৈছোঁ অসম পুলিচটো ইমান ফ'কাছ নকৰি তুমি যিখিনি আহি আছে SSC GD বা অগ্নিবীৰ, সেইখিনি ফ'কাছ কৰা। সেইখিনিতে মানে হেৰিটো হ'ব, যিটো মানে ভাল আৰু এটা মানে তুমি ছাকচেছ হ'ব পাৰা। অসম পুলিচৰ মানে কোনো ভৰসা নাই। যিখিনি আহি আছে SSC GD হওক বা অগ্নিবীৰ হওক, সেইখিনিত ফ'কাছ কৰা। সেইখিনিয়ে মানে বেষ্ট হ'ব মোৰ আইডিয়া। কাৰণ আমাৰ আজি 28-29 বছৰ হৈ গ'ল। আজি কিমান দিনৰ পৰা আমি লাগিয়ে আছোঁ অসম পুলিচ, কিন্তু একো ফাইদা নাই। সেইকাৰণে তোমালোকে অসম পুলিচটো ছাইডত ৰাখা আৰু বাকী যিখিনি আছে ইণ্টাৰভিউ, সেইখিনিত ফ'কাছ কৰা। অসম পুলিচে তাৰ কাৰণেও লাগি থাকে, কিন্তু মেইন ফ'কাছ কৰা SSC GD বা আৰ্মি। সেইখিনিয়ে মানে মই ক'লোঁ তোমালোকে যিখিনি নতুনকৈ আহি আছে। সেইটোৱে থাকিলে আজিলৈ ভিডিঅ'। ঠিক আছে।